মানৱ দৰদী জুবিন গাৰ্গ কৈ শেষ নহয় জুবিন গাৰ্গৰ মহানুভৱতাৰ কথা আৰ্তজনৰ সহায়ৰ এখন হাত আছিল জুবিন আন বহুতৰে দৰে শিৱসাগৰৰ 14 বছৰীয়া এই আবু বক্কৰৰ বাবেও জুবিন গাৰ্গ আছিল ভগৱান সদৃশ আজিৰ পৰা 8 বছৰ পূৰ্বে পিতৃহাৰা আব্বুৰ জীৱনলৈ আহিছিল এক বিপৰ্যয় জটিল ৰোগত আক্ৰান্ত হৈছিল আব্বুৰ মাতৃ দিগবিদিক হেৰুৱা অকলশৰীয়া আব্বুৰ কাষত তেনে সময়ত সাহস হৈ থিয় দিছিল জুবিন গাৰ্গে যদিও মাতৃৰ জীৱন ৰক্ষা কৰিব পৰা নগল কিন্তু অকলশৰীয়া আব্বুক জুবিন গাৰ্গ আৰু তেওঁৰ ফেন ক্লাবে দিছিল নতুন জীৱন মনুৱে তেতিয়া খুজি মাগি মাকৰ ট্ৰিটমেণ্ট কৰি আছিলে জয়সাগৰ মেডিকেলত আৰু তালৈ দুই এজন আমাৰ জুবিন অনুৰাগী গৈছিলে সেইটো সময়ত ব্লাড দিবলৈ তেতিয়া মানে ইয়াৰ যিটো অৱস্থা দেখিলে ই খুজি মাগি মাকক ট্ৰিটমেণ্ট কৰি আছে মাকক খুৱাইছে মাকক গা চা ধুৱাইছে সেইখিনি দেখি মানে তাহাঁতি এটা ভিডিঅ' কেমেৰাত বন্দী কৰি আনিলে বস্তুটো অনাৰ পিছত আমি এইটো অলপ প্ৰচাৰ কৰিলোঁ যে এই ল'ৰাজনক কোনোবাই সহায় কৰিব নেকি তেতিয়া জুবিন দা আগবাঢ়ি আহিলে জুবিন দালৈ মেছেজটো দিছিলোঁ জুবিন দাই ক'লে যে এইটো কৰ কি ক'ত সহায় কৰিব লাগে মই আছোঁ বৰ্তমানে শিৱসাগৰৰ এখন মাদ্ৰাছাত 8ম শ্ৰেণীত অধ্যয়নৰত আব্বু শিল্পীগৰাকীৰ মৃত্যুত ম্ৰিয়মান আব্বুৱে সোঁৱৰিলে জুবিন দাৰ মহানুভৱতা নাই মই প্ৰথম যেতিয়া জুবিন দাক লগ পাইছিলোঁ তেতিয়া তেওঁ মোক ভালকৈ পঢ়িবলৈ কৈছিলে আৰু মোৰ মাক বহুত সহায়ো কৰিছিলে তেতিয়া মোক ভালকৈ থাকিবলৈ ক'লে ভালকৈ পঢ়িবলৈ ক'লে তেওঁ মোক কোনো সহায় কৰা মানুহ নাছিলে তই নকৰিলে কোনো নাই আৰু এয়াই মানৱ দৰদী শিল্পী জুবিন গাৰ্গ যি অজস্ৰজনৰ বাবে আছিল পথ প্ৰদৰ্শক শিৱসাগৰৰ পৰা মুজাহিদ আলী ৰিপোৰ্ট DD নিউজ অসম